আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম 2025 বৰ্ষত যেসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইসকল ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী বিষয়ত কেনেদৰে 90 ৰ পৰা 99 মাৰ্কছ লাভ কৰিব পাৰে। সো বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাক SMS কৰি আছে যে এটা ভিডিঅ' প্ৰস্তুত কৰিব লাগে যে ইংৰাজী কেনেদৰে ষ্টাডি কৰিব লাগে, যেহেতু তোমালোকৰ কোর্স বা ক্লাसेस আৰম্ভ হৈ গৈছে। সো কেনেদৰে ষ্টাডি কৰিলে ইংৰাজীত লেটাৰ নম্বৰ বা 90+ পাব পাৰি। সো অলৰেডি ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰী আমাৰ ষ্টাডি লিষ্টৰ পৰা ষ্টাডি কৰি ইংৰাজী বিষয়ত 91, 93 এনেকৈ নাম্বাৰ পাই গৈছে। ইয়াত তোমালোকে এখন মাৰ্কশিট চাই লোৱা, এজন ষ্টুডেণ্টৰ মাৰ্কশিট মই দেখুৱাই আছো। ইংৰাজীতে ষ্টুডেণ্টে পাইছে কিমান 91 পাইছে। সো বহুতে ভাবে ইংৰাজী সাবজেক্টখন টান, ইংৰাজীত মাৰ্কছ পোৱা নাযায়, এনেকৈ বহুতে ভাবি লয়। আচলতে তোমালোকে যদি ভালদৰে ষ্টাডি কৰা বা আমি তোমালোকক যিখিনি টিপছ দিম, যিখিনি ভিডিঅ' তোমালোকক আমি প্ৰভাইড কৰি বা অলৰেডি কিছুমান ভিডিঅ' প্ৰস্তুত কৰা হৈছে, যদি আমাক ফলো কৰা ভালদৰে তোমালোকে নিশ্চয় ইংৰাজী বিষয়ত ভাল নাম্বাৰ তোমালোকে লাভ কৰিব পাৰিবা। বহুতো ছাত্ৰ ছাত্ৰীয়ে যোৱাবাৰ আমাৰ ষ্টাডি লিডছ একাডেমি যিটো আমাৰ এপ আছে ষ্টাডি লিডছ একাডেমি, সেই এপত ষ্টাডি কৰিছিল বা আমাৰ যিটো কোৰ্স আছিল সেই কোৰ্সত তেওঁলোকে জইন কৰিছিল। আমি যিখিনি নোটছ দিছিলোঁ তেওঁলোকে ভালদৰে ষ্টাডি কৰিছিল। যিসকলে ষ্টাডি কৰিছে নিশ্চয় সেইবোৰ ষ্টুডেণ্টে ভাল ফলাফল দেখুৱাইছে পৰীক্ষাত। তো এইবাৰ যিসকল ছাত্ৰ ছাত্ৰী আমাৰ লগত সংযোগ স্থাপন কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰী জ্ঞাতাৰ্থে মই ক'ব বিচাৰিছোঁ, তোমালোকে যদি ইংৰাজী ছাবজেক্টখনত ভাল নাম্বাৰ কেৰি কৰিব বিচৰা, আমি যিবোৰ গাইড তোমালোকক প্ৰদান কৰি আছোঁ আমাৰ এপত ষ্টাডি লিডছ একাডেমি, ডেছক্ৰিপশ্যনত আমাৰ লিংক দি আছে এপৰ। তোমালোকে আমাৰ কোৰ্সত জইন হৈ যোৱা। ধুনীয়াকৈ তোমালোকৰ চাপ্টাৰ ৱাইজ নোটছ দি আছে, ভিডিঅ' লেকচাৰ আছে, গ্ৰামাৰ আছে। ইয়াৰ পাছত তোমালোকৰ লাইভ ক্লাছেছো পাবা, যেহেতু আমাৰ ডিজিটেল বৰ্ডো আছে এইবাৰ। গতিকে তোমালোকে চিন্তা কৰিব নালাগে। এতিয়া আমাৰ মূল বিষয়টো হৈছে যে ইংৰাজী ছাবজেক্টত আমি কেনেদৰে ভাল নম্বৰ কেৰি কৰিব পাৰোঁ। চোৱা, প্ৰথমতে আমাৰ মনৰ পৰা আমি ভয় ভাৱটো, যিসকলে ভয় কৰি আছা ভয় ভাৱটো আমি আঁতৰাব লাগিব। আমাৰ মনত সাহস থাকিব লাগিব, আমি এইখন ছাবজেক্ট বা ইমান পাৰ্চেণ্টেজ আমি পৰীক্ষাত লাভ কৰিম, এইখিনি আমি মনত বান্ধি ল'ব লাগিব। সেইমতে আমি ষ্টাডি কৰিব লাগিব। চ' ইংৰাজীত প্ৰথম যিটো কুৱেশ্যন থাকিব আমাৰ 1 নম্বৰত থাকে আনচিন পেছেজ থাকে। বহুতে আনচিন পেছেজটো ভয় পায়। আনচিন পেছেজ, চ' আনচিন পেছেজটোত মাৰ্কছ থাকিব 10 মাৰ্কছ। যদি তুমি ভালদৰে ষ্টাডি কৰা, আনচিন পেছেজ একো নহয়, পেছেজত কুৱেশ্যন থাকে, পেছেজৰ তলত কুৱেশ্যন থাকে, পেছেজটোৰ পৰা আমি আনচাৰখিনি উলিয়াব লাগে। চ' আনচিন পেছেজ কেনেদৰে লিখিব লাগে? প্ৰথমতে পেছেজটো বহুত দীঘল পেছেজ থাকিব। চাবা তোমালোকে কুৱেশ্যন, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন। তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ যাবা, এইবোৰ কুৱেশ্যন মই দি দিম। ডেছক্ৰিপশ্যনত, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দি আছে, তোমালোক জইন হৈ যোৱা। বহুতো অলৰেডি জইন হৈ গৈছে। মই কিছুমান প্ৰেক্টিছৰ কাৰণে কুৱেশ্যন দিম, তোমালোকে চাই ল'বা, ঠিক আছে? হোৱাটছআপ গ্ৰুপত জইন হোৱা লিংক ডেছক্ৰিপশ্যনত আছে। আনচিন পেছেজ কেনেদৰে কৰিব লাগে? তো 10 মাৰ্কছ আমি সহজতে কেৰি কৰিব পাৰোঁ। প্ৰথমতে আমি কুৱেশ্যনটো পঢ়ি ল'ম। তোমালোকে প্ৰথমতে কুৱেশ্যনটো পঢ়ি ল'বা, ইয়াৰ পাছত পেছেজটোত আহিবা। সেইমতে তুমি ষ্টাডি কৰিব লাগিব। চ' আমি ডিটেইল ডিছকাছ কৰিম পাছত নেক্সট ভিডিঅ'বোৰত যে আনচিন পেছেজ, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন ডিছকাছ কৰিম। জাষ্ট আমি ইন্ট্ৰডাকশ্যন তোমালোকক দি আছোঁ যে প্ৰথমতে তোমালোকৰ আনচিন পেছেজ থাকিব। নেক্সট তোমালোকৰ থাকিব 2 নম্বৰত নোটিছ ৰাইটিং। নোটিছ, एडवर्टाइजमेंट और पोस्टर राइटिंग और पोस्टर, या एगो 5 मार्क्स, एगो থাকিব তোমালোকৰ 5 मार्क्स থাকিব। 2 নম্বৰ আমাৰ যেটো কোৱেশ্চন থাকিব নোটিছ, কি আছিল? নোটিছ, এডভাৰটাইজমেন্ট और পোস্টাৰ ৰাইটিং। এইখিনিত আমাৰ মাৰ্কস থাকিব 5 মাৰ্কস। সো ইয়াৰ পৰা তিনটা টপিক আছে। তিনটা টপিকত হয় পৰীক্ষাত নোটিছৰ লগত অৰ থাকিব এডভাৰটাইজমেন্ট, নহলে এডভাৰটাইজমেন্টৰ লগত অৰ থাকিব পোস্টাৰ। তিনটা টপিক তোমালোকে শিকিব লাগে। পৰীক্ষাত দুটা কোৱেশ্চন আহিব, মাজত অৰ থাকিব, তোমালোকে আনসাৰ এটা লিখিব লাগে। সো এইখিনি ধুনীয়াকৈ আমি তোমালোকক বুজাই দিম, কিছুমান ভিডিঅ' প্ৰস্তুত কৰা হৈছে। সো নোটিছ ৰাইটিঙৰ এটা ফৰ্মেট আছে,
আমাৰ নোটিছ ৰাইটিংৰ ফৰ্মেট এটা আছে আমাৰ সেই ফৰ্মেটটো তোমালোকে যদি ফলো কৰা সেই ফৰ্মেটটো ফলো কৰিলে যিকোনো ধৰণৰ কোৱেশ্চন আহক নোটিছ ৰাইটিংৰ 5 মাৰ্কছৰ ভিতৰত তোমালোকে 5 মাৰ্কছ পাবা ইয়াৰ পিছত এডভাৰটাইজমেন্ট ৰাইটিং কেনেদৰে লিখিব লাগে এইখিনি মই তোমালোকক ডিটেইল বুজাই দিম পোষ্টাৰ ৰাইটিং অলৰেডি আমাৰ এপত এইবোৰ ভিডিও আপলোড হৈ আছে পোষ্টাৰ ৰাইটিংৰ সো এইখিনি একেবাৰে সহজ 5 মাৰ্কছ আমাৰ কষ্ট নাই ইয়াত সহজ টাইম পাব পাৰো নেক্সট আমাৰ টপিকটো হ'ব নেক্সট হৈছে জব এপ্লিকেশন 3 নম্বৰ আমাৰ থাকিব এটো এটা সহজ টপিক জব এপ্লিকেশন or letter to editor letter writing or letter to editor ইয়াত থাকিব 10 মাৰ্কস থাকিব job application or letter to editor একেবাৰে সহজ এটা আনসাৰ এটা ফৰমেট শিকিলে তোমালোকৰ হৈ যায় job application মানে চাকৰিৰ কাৰণে আবেদন ইংলিশ টিচাৰ ম্যাথমেটিক্স টিচাৰ ফিজিক্স টিচাৰ ম্যানেজাৰ কম্পিউটাৰ টিচাৰ মিউজিক টিচাৰ স্পোর্টস টিচাৰ এই টাইপৰ কোৱেশ্চন পৰীক্ষাত আহে মই তোমালোকক এটা ফৰমেট দিম তোমালোকে এটা ফৰমেট শিকিলে জব এপ্লিকেশনৰ যিকোনো ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহক এটা ফৰমেট শিকিলে তোমালোকে আনসাৰ লিখিব পাৰিবা ওটি থাকিব লেটাৰ টু এডিটৰ এটা ফৰমেট শিকিলে হৈ যাব মানে এটা শিকিলে তোমাৰ 10 মাৰ্কস হৈ গল একেবাৰে ইজি এটো তুমি চিন্তা কৰিব নালাগে জব এপ্লিকেশন লৈ বা লেটাৰ টু এডিটৰ লৈ নেক্সট আমাৰ আহিব ৰিপোৰ্ট ৰাইটিং বহুতে টান পা তোমালোক মই একেবাৰে সহজ কৰি দিম ৰিপোৰ্ট ৰাইটিং যসকলে টান পায় ৰিপোৰ্ট ৰাইটিং জাস্ট আমাক ফলো কৰি যোৱা এবাৰ যসকলে আমাক ফলো কৰিছিল লিখিব পাৰিছিল ৰিপোৰ্ট ৰাইটিং or factual description ইয়াত মার্কস থাকিব 10 মার্কস রিপোর্ট রাইটিং বা ফ্যাকচুয়াল ডেসক্রিপশন 10 মার্কস থাকে সো আমাৰ ওচৰত এনেকৈ ৰিপোৰ্ট ৰাইটিংৰ তিনিটা ফৰমেট আছে এটা হৈছে ৰিপোৰ্ট ৰাইটিংৰ এক্সিডেন্টৰ ওপৰত এটা আমি ফৰমেট বনাইছো ইয়াৰ পিছত ইভেন্টস অর ডে সেলিব্রেশন এই টাইপৰ ফৰমেট এইখিনি শিকি ললে ৰিপোৰ্ট ৰাইটিং আমাৰ হৈ যায় সো এইখিনি তোমালোকে পাবা জাস্ট তোমালোকে ভিডিও রেগুলার চাই থাকিবা এপ যসকলে ডাউনলোড কৰা নাই এপ ডাউনলোড কৰা মেটেৰিয়েলছ দুনিয়াকৈ আছে এক্সিডেন্টৰ ওপৰত শিকিব লাগিব ইভেন্টছৰ ওপৰত শিকিব লাগিব ইভেন্টছৰ ওপৰত এটা ফৰমেট শিকিলে হৈ যায় ধৰি লোৱা তুমি টিচাৰ ডে কি কৈছা এটা ফৰমেট বিভিন্ন ধৰণৰ ইভেন্টছ আছে টিচাৰ ডে ইন্ডিপেন্ডেন্ট ডে গান্ধী জয়ন্তী বিভিন্ন ধৰণৰ ইভেন্টছ আছে এটা ফৰমেটত হৈ যাব সো এইটো 10 মাৰ্কস পোৱা একেবাৰে সহজ সো এইখিনি আমাৰ অলৰেডি কল কিমান আনসিল প্যাসেজ 10 মার্কস নোটিস রাইটিং এডভারটাইজমেন্ট পোস্টার 5 মার্কস 15 হৈ গল জব এপ্লিকেশন অর লেটার এডিটর 10 মার্কস 25 ইয়াত রিপোর্ট রাইটিং 10 হৈ গল আমাৰ কিমান টোটাল 35 হল একেবাৰে হয় এইখিনি ইমান কষ্ট নহয় নেক্সট আমাৰ আহিব ইংলিশ গ্রামার আহিব সো ইংলিশ গ্রামার যিকেটা টপিক আছে এইখিনি অলরেডি তোমালোকে ক্লাস 10 তাগতে পাই আইছা ইমান এইখিনি কষ্ট নহয় ইংলিশ গ্রামার প্রথমে তোমালোকৰ থাকিব নেৰেশন সো কি থাকিব নেৰেশনত থাকিব 4 মার্কস সো নেৰেশন একেবাৰে সহজ যসকলৰ টেন্স ক্লিয়াৰ সো টেন্স খিনি শিকিব লাগিব প্ৰথমতে আমি নেৰেশন শিকাৰ আগতে প্ৰতিটো টেন্সৰ স্ট্ৰাকচাৰ অ্যাসাৰ্টিভ সেন্টেন্সৰ স্ট্ৰাকচাৰ ইন্টাৰগেটিভ সেন্টেন্সৰ স্ট্ৰাকচাৰ মানে তেতিয়াহলে আমাৰ নেৰেশন ক্লিয়াৰ হ'ব এইখিনি মই তোমালোক ধুনীয়াকৈ বুজাই দিম আৰু পৰীক্ষাত অলপ দীঘল আহে কোৱেশ্চন যদি আমাৰ বেসিক কনসেপ্টবোৰ ক্লিয়াৰ থাকে তেতিয়াহলে দীঘল কোৱেশ্চন হলে অসুবিধা নাই 4 মার্কস দুটা বা তিনটা কোৱেশ্চন আহে নেক্সট আমাৰ আহিব নেৰেশনৰ পাছত আহিব ভয়েস চেঞ্জত থাকিব 3 মার্কস থাকিব 3 ইয়াৰ পাছত কাৰেক্টেন্স ইয়াত থাকিব 5 মার্কস মানে অপশন থাকে নেক্সট আহিব প্রিপজিশন ইয়াত থাকিব 4 মার্কস নেক্সট আছে আমাৰ ট্রান্সফরমেশন অফ সেন্টেন্সেস ইয়াত থাকিব আমাৰ টোটাল 4 মার্কস টোটাল হৈ যাব ইয়াত টোটাল মিলাই গ্রামার সভা 20 হ'ব ঠিক আছে So transformation of sentences or ভিতৰত আছে তোমাৰ ডিগ্ৰী আছে simple complex compound sentence আছে negative interrogative affirmative sentence আছে check question এইখিনি আছে so ইমান কঠিন টপিক নহয়
জাস্ট আমি নেৰেশ্যনখিনি অলপ ভালকৈ শিকিব লাগিব প্ৰিভিয়াছ ইয়াৰত যোনবোৰ কুৱেশ্যন আহিছে আমি এইখিনি চাব লাগিব 2000 চনৰ পৰা 2022-23 বৰ্ষলৈ যিবোৰ কুৱেশ্যন আহিছে এইখিনি সলভ কৰিব লাগিব সো 90 বা 96 এনেকৈ পাবলৈ হ'লে মুখস্থ কৰি ল'ব এই টপিক কেইটা আমি বুজিব লাগিব ইয়াৰ বেকগ্ৰাউণ্ডৰ কথাখিনি জানিব লাগিব ভয়েড চেঞ্জ কেনেদৰে কৰা হয় কেনেদৰে এছাৰ্টিভ সেন্টেন্সক ভয়েড চেঞ্জ কৰা হয় ইন্টাৰগেটিভ সেন্টেন্সক কেনেদৰে ভয়েড চেঞ্জ কৰা হয় ইম্পাৰেটিভ সেন্টেন্সক কেনেদৰে ভয়েড চেঞ্জ কৰা হয় এই টপিকবোৰ আমি শিকিব লাগিব যদি তোমালোকে 5-7টা কুৱেশ্যন 20টা কুৱেশ্যন মুখস্থ কৰা নহব আগতে কৈ দিছো হায়াৰ সেকেন্ডাৰী লেভেলত তোমালোকে এক্সাম দি আছা কিছু তোমালোকৰ বুজাৰ কেপাচিটি থাকিব লাগিব তুমি 20টা মুখস্থ কৰি গৈছা পৰীক্ষাত এইখিনিতো নাহে তুমি যদি ৰুলছ শিকি লোৱা নিয়ম জানি লোৱা কেনেদৰে এছাৰ্টিভ সেন্টেন্সক এক্টিভ ভয়েছৰ পৰা পেছিভ ভয়েছ কৰা হয় বা কেতিয়া এক্টিভ ভয়েছত থাকে পেছিভ ভয়েছত কেতিয়া থাকে এইখিনিত আমাৰ শিকা থাকিব লাগিব তেতিয়াহ'লে আমাৰ হ'ব নেক্সট কাৰেক্ট হৈছে একেবাৰে সহজ আমি টেন্সৰ ষ্ট্ৰাকচাৰবোৰ শিকি ল'লে হ'ব বা কেতিয়া সেন্টেন্সটো প্ৰেজেন্ট টেন্সৰ হয় প্ৰেজেন্ট ইনডিফিনিট কেতিয়া প্ৰেজেন্ট কন্টিনিউয়াছ হয় প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ সেন্টেন্স হলে কেনেদৰে কাৰেক্ট টেন্স কৰা হয় পাষ্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স হলে কেনেদৰে কাৰেক্ট টেন্স কৰা হয় এইখিনি আমি শিকিব লাগিব তেতিয়াহ'লে হ'ব আকৌ যদি কোনোবাই মুখস্থ কৰে কাৰেক্ট টেন্সৰ সেন্টেন্স তেতিয়াহ'লে নহ'ব সো এইখিনি আমাৰ টোটেল আমাৰ ৰুলছৰ ওপৰত যাব বুজিব লাগিব সো এইবোৰ ভিডিও তোমালোকে পাবা আমাৰ লগত থাকিবা প্ৰিপজিশনৰ কিছুমান ৰুলছ আছে আৰু এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন আছে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্যনবোৰ আমি সলভ কৰিব লাগিব স্পেশালি প্ৰিপজিশনৰ কাৰণে নেক্সট আমাৰ ট্ৰান্সফৰমেশন অফ সেন্টেন্সেস এইখিনি একেবাৰে সহজ ডিগ্ৰী হোক নেগেটিভ ইন্টাৰগেটিভ এইখিনি আমি তোমালোকক প্ৰভাইড কৰিম সো ইয়াত আছে টোটাল থাকিব তোমালোকৰ 20 নিশ্চয় বুজি পাইছা এইখিনি কেনেদৰে শিকিব লাগিব ইয়াৰ পাছত আমাৰ আহিব টেক্সট বুক ঠিক আছে টেক্সট বুক আহিব টেক্সট বুক তোমালোকৰ দুখন আছে এখন হৈছে তোমালোকৰ ফ্লেমিংগোৰ টোটাল চেপ্টাৰ কেইটা আছে টোটাল চেপ্টাৰ আছে 9টা আছে ঠিক আছে ফ্লেমিংগোৰ টোটাল চেপ্টাৰ 9টা আছে প্ৰোজ আছে তোমালোকৰ প্ৰোজ আছে 5টা আৰু পোয়েম আছে 4টা ঠিক আছে আৰু এইখন ফ্লেমিংগোৰ পৰা তোমালোকৰ টোটাল কোৱেশ্যন আহিব 30 টোটাল মাৰ্কস আহিব 30 মাৰ্কস আহিব টোটাল 30 মাৰ্কস আহিব 30 মাৰ্কস ঠিক আছে নিশ্চয় তোমালোকে চেপ্টাৰবোৰ পাইছা দা লাষ্ট লেসন আছে ইন্ডিগো আছে লষ্ট স্প্ৰিং আছে গোইং প্লেসেস আছে মেমৰিজ অফ চুটা সাহিব পৌজত আছে পোয়েমত আছে মাই মাদাৰ 66 আ থিং অফ বিউটি কিপিং কোৱাইট আৰু আউটসাইড ডিস্টেন্স এই 4টা সো ইয়াত টোটাল 30 মাৰ্কস আহিব সো 30 মাৰ্কস আমি কেনেদৰে ক্যাৰি কৰিম এই ফ্লেমিংগৰ প্ৰথম কথাটো হৈছে যে প্ৰতিটো চেপ্টাৰৰ আমি অৰ্থ জানিব লাগিব সামাৰি জানিব লাগিব লাইন বাই লাইন আমি মিনিং শিকিব লাগিব কাৰণ কেতিয়াবা চেপ্টাৰৰ ভিতৰৰ পৰা কোৱেশ্যন বনাই দিব এইটো ভুল নকৰিবা তোমালোকে চেপ্টাৰখিনি ভালকে শিকাৰ আগতে তোমালোকে কোৱেশ্যন আনসাৰ মুখস্থ নকৰিবা প্ৰথমতে তোমালোকৰ ধৰি লোৱা এটা চেপ্টাৰ আছে দা লাষ্ট লেসন কি আছে দা লাষ্ট লেসনত কিহৰ ওপৰতে চেপ্টাৰটো দিয়া হৈছে এইখিনি আমি জানিব লাগিব ভিতৰতে ভালদৰে ষ্টাডি কৰিব লাগিব দা লাষ্ট লেসনৰ টিচাৰ আছে এমএমএল ষ্টুডেন্ট আছে ফ্ৰেন্ডছ আছে এমএমএল তাৰ লাষ্ট ক্লাছ আছিল গাঁৱৰ পৰা মানুহ আহিছিল কোন আহিছিল বা তাৰ অনুভৱটো কি আছিল ফ্ৰেন্ডৰ অনুভৱটো কি আছিল কিমান বছৰ স্কুলত পঢ়াইছিল এই কথাবোৰ আমাৰ জনা থাকিব লাগিব লাইন বাই লাইন আমাৰ অৰ্থ শিকা থাকিব লাগিব তেতিয়াহ'লে তোমালোকে 30 মাৰ্কস যিটো আছে ক্যাৰি কৰিব পাৰিবা এইটো আমাৰ ফ্লেমিংগো আছিল কোৱেশ্যন আনসাৰ তোমালোকে পাবা নেক্সট আমাৰ আহিব 20টা তোমালোকৰ টোটাল চেপ্টাৰ আছে কেইটা টোটাল চেপ্টাৰ আছে 20টা আছে টোটাল 5টা আছে টোটাল 5টা চেপ্টাৰ আছে 20টা 5টা মাৰ্ক থাকিব 15 মাৰ্ক থাকিব 15 নম্বৰ থাকিব 7 মাৰ্কৰ এটা কোৱেশ্যন আহে বাকি আহিব 2 মাৰ্কছৰ আহিব তোমালোকৰ 4টা 8 মাৰ্ক টোটাল হৈ গ'ল 15 মাৰ্ক সো এইখিনি একেবাৰে হল তোমালোকক ডাইৰেক্ট আমি ইম্পৰ্টেন্ট 100% কমন দিব পাৰিম 20টা যে কোন কেইটা শিকিলে তোমালোকে 7 মাৰ্কৰ কমন আহি যাব এইখিনি পাই যাবা তোৰ চিন্তা কৰিব নালাগে জাস্ট তোমালোকে আমাৰ লগত যিখিনি ভিডিও আমি দিও তোমালোকে ভালদৰে ওয়াচ কৰিবা যিখিনি আমি নোটস প্ৰদান কৰিম তোমালোকে এইখিনি ষ্টাডি কৰিব লাগিব সো এটা টোটাল আমাৰ মিলি হৈ গ'ল আমাৰ 100 হৈ গ'ল এত গ'লৰ প্ৰেক্টিকেল নাই ইংলিশত বাকি সাবজেক্ট তোমালোকৰ প্ৰেক্টিকেল আছে সেইকাৰণে ইংলিশ অলপ ভালকে ষ্টাডি কৰিব লাগিব সো বহুত ষ্টুডেন্ট আছে আমি দেখা পাইছো যে কেতিয়াবা ইংলিশ ভয় কৰাৰ কাৰণে মাৰ্কস কম পায়
লেটাৰ মাৰ্ক পাইছে পলিটিকেলত, কিন্তু ইংলিছত কোনো ষ্টুডেণ্ট আছে 30 বা 35 পায়। এখন ছাবজেক্টে তোমাৰ টোটেল পাৰ্চেণ্টেজটো এভাৰেজটো কমাই দিব। সেইকাৰণে আমি ইংলিছটো আগতে ৰাখিব লাগিব, আৰু যদি ভালদৰে ষ্টাডি কৰা এতিয়াৰ পৰা নিশ্চয় ভাল নম্বৰ ক্লিক কৰিবা। আমাৰ লগত তোমালোকে সংযোগ স্থাপন কৰিবলৈ হ'লে আমাৰ এপৰ লিংক দি আছে, ডেছক্ৰিপশ্যন আছে, বা হোৱাটছআপ গ্ৰুপৰ লিংক দি আছে, ডেছক্ৰিপশ্যনত তোমালোকে জইন হৈ যাবা। আৰু আমাৰ যদি কোৰ্চত তোমালোকে জইন হ'ব বিচৰা, ইয়াত আমাৰ নাম্বাৰ দি আছে, স্ক্ৰীনত চাই লৈ আমাৰ লগত যোগাযোগ কৰিব পাৰিবা, হোৱাটছআপত SMS কৰিব পাৰিবা। তোমালোকক কেনেদৰে জইন কৰিব লাগে তোমালোকক বুজাই দিয়া হ'ব, বা এপ ডাউনলোড কৰি ল'লে ইয়াত তোমালোকে কোৰ্চটোত জইন হ'ব বিচাৰিলে ইয়াত বাই নাও এটা অপশ্যন আছে, ইয়াত তোমালোকে ক্লিক কৰিও মিনিমাম এটা প্ৰাইচ আছে, মানে 499। 499টো যদি তোমালোকে এবাৰ পে কৰি দিয়া এবাৰত গোটেই বছৰৰ কাৰণে, তোমালোকে গোটেই মানে পৰীক্ষা পাছত তোমালোকৰ কোৰ্চটো এক্সপায়াৰ হ'ব। ইয়াৰ পাছত তোমালোকে কোনো পেমেণ্ট কৰিব নালাগে, জাষ্ট 499 এটা পেমেণ্ট কৰি দিলে গোটেই বছৰ তোমালোকে ষ্টাডি কৰিব পাৰিবা। এপত তোমালোকে লাইভ ক্লাছেছবোৰ পাবা, এক্সট্ৰা মেটেৰিয়েলছ পাবা, এডিশ্যনেল কুৱেশ্যন পাবা, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবোৰ চল্ভ পাবা। আৰু প্ৰি ফাইনেলৰ আমাৰ ওচৰত বহুতো কুৱেশ্যন আছে, তোমালোকে এপটো ডাউনলোড কৰিলে ইংলিছ কোৰ্চৰ ভিতৰত গ'লে তোমালোকে দেখা পাবা। তো ক্লিক কৰাৰ পিছত মানে ইয়াতে কণ্টেণ্ট লিখা আছে, তোমালোকে কণ্টেণ্টত ক্লিক কৰি দিবা। কণ্টেণ্টত ক্লিক কৰিলে গোটেইখিনি আমাৰ ওলাই আহিব। কিবা যদি অসুবিধা হয় স্ক্ৰীনত নাম্বাৰ আছে, যোগাযোগ কৰিবা। আৰু এতিয়াৰ পৰা ভালদৰে ষ্টাডি কৰা, কিবা অসুবিধা হ'লে আমাৰ তোমালোকে জনাবা, নিশ্চয় আমি সহায় কৰিম। এনেকৈ আমি সহায় কৰি গৈ আছোঁ ছাত্ৰ ছাত্ৰীক। আমাৰ জাষ্ট টাৰ্গেটটো হৈছে যে আমাৰ লগত যিসকল ছাত্ৰ ছাত্ৰীয়ে সংযোগ স্থাপন কৰি আছে সকলোৱে যাতে প্ৰতিটো ছাবজেক্টত ভাল নাম্বাৰ ক্লিক কৰক, আৰু স্পেচিয়েলি ইংৰাজীত যাতে 90+, 95, 96 এনেকৈ লাভ কৰক, সেইটো আমাৰ আশা। আৰু ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।